গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল। এতিয়া ৰাতিপুৱা মই শুই উঠিয়েই মুখখন ধুই এতিয়া গৈ আছোঁ মই মেৰাপানীলৈ, কাৰণ মামা যিহেতু চাকৰি সূত্ৰে উশাত আছেগৈ, সেইবাবে মামালৈ বুলি এটা কিবা সৰু বস্তু এটা পঠিয়াবলৈ গৈছোঁ। আৰু এয়া চাওকচোন, ৰাতিপুৱাৰ পৰিৱেশটো ইমান ভাল লাগে নহয়নে বাৰু আপোনালোকৰ? এয়া মই এতিয়া সৰু মামাৰ ঘৰৰ ভাইটি আৰু মই গৈ আছোঁ, যিহেতু আমি বালিগুৰিলৈ যাব লাগিব, নাগালেণ্ডতে সোমাবগৈ লাগিব। আৰু সেইকাৰণে দুয়োটাই গৈ আছোঁ, অকলে অকলে যাবলৈও বেয়া লাগে ৰাতিপুৱা, সেইকাৰণে তাক লগত লৈ ল'লোঁ। আৰু এয়া মামালৈ লৈ গৈছোঁ বস্তুটো, গাড়ী এখনত পঠিয়াই দিম বাৰু, লাইন গাড়ী, আৰু মামাই তাৰ পৰা লৈ ল'ব বস্তুবিলাক। এতিয়া সেইটো কাৰণে তালৈ বুলি গৈ আছোঁ দুয়োটা। সেয়া চাওকচোন, ৰাতিপুৱাও মানে ৰাতিপুৱা A few moments প্ৰাইজ বতৰটো কেনেকুৱা কৰি আনিছে হঠাতে, দেখিছেনে? বতৰটো চাওকচোন আপোনালোকে, হঠাৎ কেনেকুৱা কৰি আনিলে। মই তাতে মানে এতিয়া এফালে যাবলৈ ওলাইছিলোঁ, এতিয়া যোৱাই নহ'ব, কি কৰোঁ এতিয়া ৰাইজ আপোনালোকে কওকচোন। সেই বন্ধু মানে মোৰ বন্ধুৰা যাবই লাগিছিল। এয়া চাওকচোন আকাশখন কেনেকুৱা কৰি আনিছে, হঠাৎ বতাহ ধুমুহা দি। এয়া চাওকচোন, এতিয়া বিৰাট ডাঙৰ বৰষুণ দিব। ইমান কেনে ধুনীয়া বতৰ কৰিছে মানে বন্ধুসকল, এতিয়া মানে পূৰা বৰষুণ দিব। আৰু এইফালে এৰি থৈ আহিব নোৱাৰো জানো, অকল কুকুৰটোকে লৈ আহে, কুকুৰটোকে লৈ আহে। গাড়ী গাড়ী গাড়ী, এইফালে আমাৰ একদম বৰষুণ দিব বুলি এখেতে গাড়ী ভৰাবলৈ কৈছে। এখন এতিয়া ভৰাব লাগিব, আৰু সেইখন এখন আছে, এতিয়া সেইখন আনি লওঁগৈ গাড়ীখন। এইজনী অকল কুকুৰৰ লগত লাগি থাকে, এইটো অকল মোবাইলত গেম খেলি থাকে। এইটো গেম দেখিলেনে? সেয়া এতিয়া সেই কওঁতে সি লাজ পাইছে যে, সেইটো কাৰণে এনেকৈ কৈছে। আৰু ৰ'ব দেই, মই এতিয়া গাড়ীখন এতিয়া মই আহি আছোঁ পথাৰলৈ, আৰু পথাৰলৈ হাল বাই আছে। এয়া চাওকচোন, হাল বাই আছে কেনেকৈ, মানে এতিয়া খেতি দিন পালেহি, সেইকাৰণে আৰু হাল বাই আছে। এয়া চাওক, বগলীৰ জাক, এনেকৈ বগলী দেখিবলৈ পোৱা নাযায়, কিন্তু মানে হাল বাই থাকিলে কি হয়, ইয়াত ওলোৱা পোক পৰুৱাবিলাক সিহঁতি মানে খাবলৈ আহে, সেইটো কাৰণে দেখি খুব ভাল লাগে। ৰ'ব মই গৈ আছোঁ ওচৰলৈ, কিন্তু কোনফালে যাম? এয়া কঠীয়াও পাৰি থৈছে ধুনীয়াকৈ। এইফালে সেই মামীয়ে চাহ দিবলৈ গৈছে, এয়াতো কঠীয়া পাৰি থোৱা আছে। মই এতিয়া যাম পথাৰলৈ যাম বাৰু, এয়া হাল বাই আছে, তাৰ ওচৰলৈ চাবলৈ যাম মানে এতিয়া। ব'লক তেনেহ'লে মোৰ লগত আপোনালোকো গৈ থাকক। এয়া হাল বাই আছে, এয়া কুকুৰ পোৱালিটো চাওক কেনেকৈ গৈ আছে। গুডিও আহিলে পথাৰলৈ, এয়া ইও আহিছে চাহ দিবলৈ আহিছে। এইগৰাকীয়ে চাহ দিবলৈ আহিছে, এইগৰাকীয়ে চাহ দিবলৈ আহি পিনি একদম ইয়াত খেল লগাইছে। তালৈ আহি চাওক, পাৰ হ'ব পৰা নাই, এইবোৰ ইমানকৈ এনেকৈ দি দিবলৈ দৰকাৰ নাই নহয়। এইগৰাকীলৈ প্ৰত্যক্ষ কৰক, এইগৰাকীলৈ চাওক। এইটো তই ক'ৰ পৰা আহিলি আকৌ তই, হে? এ চাওক কোনে, হে? গৈছোঁ বুলি কৈ দে। এতিয়া মানে আহি গ'ল। এতিয়া এয়া পথাৰত চাওক, গোটেই বগলীৰ জাক। আচলতে পৰাপক্ষত এনেকুৱা বগলী দেখিবলৈ পোৱা নাযায়, হয়নে নহয় আপোনালোকে জনাওকচোন। এয়া পথাৰত হাল বাই আছে কাৰণে এতিয়া যেনিবা বগলীবিলাকে, এয়া চাওক বগলীবিলাকে এতিয়া মানে পোক পৰুৱা খাবলৈ আহিছে। ইমান যে ধুনীয়া লাগিছে নহয়নে বাৰু? চবফালে বগলী 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 হৈ আছে, এইবিলাক গোটেই বগলী। এতিয়া ময়ো আহিছোঁ পথাৰত বোলে চাহ দিব লাগে বোলে, মই বিস্কুটত মোৰ মোনালৈ মানে টেমাটো লৈ আহিছোঁ, আৰু এইবিলাক বাই বাই। ৱাও, কি ধুনীয়াকৈ বগলীবিলাক পৰি আছে, চাব দেই আপোনালোকে, চাব দেই কি ধুনীয়াকৈ লাইন পাতি আছে বগলীবিলাকে। এয়া চাওক বগলীবিলাকৰ কিমান ধুনীয়াকৈ, বগলীবিলাক একদম পূৰা ৰখি আছে, সিহঁতি পোক পৰুৱা খাই সিহঁতি চাই আছে ক'ত ওলাইছে কি কথা। এইয়া বগলীবিলাক একদম ইমান ধুনীয়াকৈ উৰিছে। ৱাও, এবাৰ চাওকচোন, বগলীৰ জাকটো দেখি মোৰ একদম কিবা ভাল লাগি গৈছেগৈ। আৰু এইফালে এয়া হাল বাই আছে, এয়া আমাৰ পথাৰ মানে কিনো আৰু মামাহঁতৰ পথাৰ।
যিহেতু মই মামাৰ ঘৰত থাকোঁ আপোনালোকক আগতে কৈছোঁৱেই মই যিহেতু মামাৰ ঘৰত থাকোঁ সেইকাৰণে আপোনালোকক কৈছোঁ যে মোৰ ঘৰ বাৰু বালিজানত এতিয়া ইয়াতে থাকোঁ আৰু বৰ্তমান কৰ্মসূত্ৰে সেইকাৰণে বাকী আপোনালোকক ইয়াত দেখুৱাবলৈ আহিলোঁ এপাক পথাৰৰ ফালে কি কৰিছে কি নাই বাকী আৰু সেয়াই আজি স্কুললৈ গ'লোঁ স্কুলৰ পৰা আহিলোঁ এতিয়া পথাৰত হাল বাই আছে মানে এক্সাম চলি আছে ফাৰ্ষ্ট ইউনিট টেষ্ট হ'লে যে এতিয়া সেইটো কাৰণে এক্সাম চলি আছে গতিকে স্কুলৰ পৰা সোনকালে আহিলোঁ বাৰু 50 মাৰ্কছৰহে আৰু এক্সাম সেইকাৰণে আপোনাৰ সেইটো 2 ঘণ্টা আৰু 9টাৰ পৰা 11টালৈকে 11টা মানে কিনো আৰু বহি চহি লৈ কৰোঁতে আহোঁতে 11:30 বাজি যায় 11:30 বজাত আহি পিনি ভাত খালোঁ ভাত খাই কৰি আৰু অলপ জিৰাই কৰি এতিয়া মানে পথাৰৰ ফালে আহিলোঁ হাল বাই আছে গতিকে ইয়াত The next day. Hey guys, এতিয়া মই আহি আছোঁ পুখুৰী পাৰলৈ মানে আমাৰ পুখুৰীত মাছ ধৰিছে মাছ এতিয়া মই বাল্টিলৈ গৈ আছোঁ মাছ ল'মগৈ পুখুৰীটো গেছ হৈছে নেকি এইফালে চব গমাৰি গছ আছে গোটেই সৰু মানে মাছ এজনী দুজনী মৰিলে ধৰিছে ডাঙৰ এজনী মৰি থাকিলে 3 কেজিমান হৈছিলে আৰু বহুত দিনৰ পৰা মানে ধৰা নাছিলোঁ খাম বুলি এতিয়া সেইজনী মৰি থাকিলে সেইদিনাখন মৰি থাকিলে কিন্তু আমি খাবলৈ নাপালোঁ বাৰু সেইটো মাছ বাৰু মই মানে খাওঁৱে বেয়া পাওঁ খাই এতিয়া আহিছোঁ মই মাছ ধৰিবলৈ মানে বাল্টি লৈ আহিছোঁ আৰু এইফালে এইয়া মাছ ধৰি কি সৰুবোৰ উঠিছে নি এইটো লওক বাল্টি বেমাৰ হৈছে নে কিবা মাছবোৰ চাওকচোন ৰাইজ এনেকৈ মানে এনেকুৱা হ'লে কি কৰিব লাগে আপোনালোকে জানে যদি ক'বচোন আমাৰ মানে একদম মাছ মৰি একদম ধ্বংস হৈ যাব এতিয়া আৰু নহ'লেতো মানে জীয়াই নাথাকিব ক'ত আছে এইজন একদম আহিছে এইজন লুঙি পিন্ধি গুডি তই একদম বেছি কৰি নাথাকিবি সেইগৰাকী একদম ইয়াৰ পৰা চাই আছে মাছ এজনী পাম বুলিব আৰু খাবলৈ এইয়া আমাৰ পথাৰ কালি যে আপোনালোকক দেখুৱাইছিলোঁ পথাৰ এতিয়া আজি মানে এতিয়া আকৌ ৰাতিপুৱা আৰু নেক্সট ডে ত' এতিয়া মানে মাছ ধৰিবলৈ আৰু মাছবিলাক মৰি গ'ল সেইকাৰণে ধৰি পেলাওঁ বুলি ভাবিছোঁ আৰু গোটেইগাল ধৰি নেপেলাওঁ বাৰু নতুনকৈ মেলিছোঁহে কিছুমানবিলাক আৰু যদি এতিয়া ধৰি পেলাওঁ কি হ'ব নেকি ৰাইজ আকৌ মানে এতিয়া স্কুল যাব হ'ব আজি এক্সামো আছে এক্সামত যদি মেথছ আছে গতিকে আৰু এতিয়া গা ধুমগৈ এয়া চাওকচোন বন্ধুসকল কিমান ডাঙৰ ৰ'দ দিছে আৰু এই ইমান ডাঙৰ ৰ'দত কিমান গৰম হ'ব আপোনালোকে ভাবকচোন মানে থাকিবলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছে আৰু কাৰেণ্টটো নাই লগতে সেইকাৰণে ঘামি অৱস্থা নাইকিয়া হৈ গৈছে মই বাহিৰতে অলপ ৰৈ আছোঁ এতিয়া বাহিৰতে মানে কি স্কুলৰ পৰা আহি পাই ভাত পানী খাই বৈ মই অলপ বাহনিৰ তলত বহিবলৈ গৈছিলোঁ কাৰণ ইমান গৰম বাহনিৰ তলত বহিলে ভাল লাগে কিন্তু মহে ইমান কামোৰে সৰু মহবিলাক ইমান মহবিলাক ওলাইছে বৰষুণ দিছে বৰষুণ নেৰানে পৰা হৈ গৈছিলে দুদিনমান সেইটো কাৰণে পানী য'তে ত'তে জমা হৈ পিনি এতিয়া সৰু মহবিলাক মানে জন্ম হৈছে সেইটো কাৰণে একদম ক'তো বহিয়ে থাকিব নোৱাৰি অশান্তি গোটেই আৰু গৰমৰ কোবত সেইকাৰণে বাহনিৰ তলত গৈছিলোঁ যদিও মানে ভালকৈ বহি থাকিব নোৱাৰিলোঁ আজি স্কুলত এক্সাম আছিলে মই কৈছোঁ আমাৰ যে এক্সাম হৈ আছে গতিকে মানে আজি মেথছৰ এক্সাম আছিলে আৰু স্কুলৰ পৰা আহি কৰি মানে মই বাহনিৰ তলত বহি আছিলোঁ বাহনিৰ তলত বহি থাকোঁতে আমাৰ আকৌ জেঠাইহঁতৰ দাদাহঁত আহিলে কাৰণ জেঠাইহঁতৰ দাদা মানে সকাম মাতিবলৈ আহিছিলে জেঠু এজন ঢুকালে কাৰণে আৰু সিহঁতি এতিয়া ওচৰৰে মামাহঁতৰ কি ঘৰতে মানে সকাম মাতিবলৈ গৈছে আৰু গতিকে ময়ো আহি গ'লোঁ ঘৰলৈ আলহী আহিছে এতিয়া ঘৰলৈতো আহিবই লাগিব নহয় জানো সিহঁতৰ লগত কথা পাতিলোঁ তাৰপিছত চাহ তাহ খাই সিহঁতিও গ'ল এতিয়া গৈ পেলাই এতিয়া ময়ো ইয়াত ৰখি আছোঁ এতিয়া মানে অলপ বাহিৰৰ হাৱা খাইছোঁ বতাহ চাওকচোন ৰ'দৰ পোহৰত মানে ভিতৰত থাকিবলৈ মনেই নাই যোৱা গতিকে ময়ো এনেই আৰু বাহিৰতে অলপ বহি আছোঁ আৰু ইয়াৰ পাছতে আকৌ গৰমৰ
মাৰ নাযাওঁতে গৰম মাৰ নাযাওঁতে মোৰ আকৌ এতিয়া ক্লাছ ল'বলৈ ষ্টুডেণ্ট আহি যাব মানে টিউশ্যন যিহেতু মই স্কুলতে কৰি আছোঁ সেইকাৰণে মানে স্কুলৰ ছাত্ৰ ছাত্ৰী দুজনমান আহিব আৰু সিহঁতি মানে টিউশ্যন লৈ আছে গতিকে সিহঁতকো দেখুৱাম বাৰু আজি আপোনালোকক দেখুওৱা হোৱাই নাই বাৰু দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তেতিয়া মানে মই আগবাঢ়ি যোৱাত সহায় হ'ব আৰু এতিয়া মই কৈছোঁ আপোনালোকক এটা কথা যে আপোনালোকে মোৰ ভিডিঅ'বিলাক কেনেকুৱা ধৰণে চাব বিচাৰে সেয়া আপোনালোকে জনাব তেতিয়াহে মই গম পাম যে আপোনালোকে কি ধৰণে চাব বিচাৰে ঠিক আছে জনাব ভিডিঅ'টো চাই থাকিব শেষলৈকে এয়া কি কৰিব বহিয়ে আছোঁ এতিয়া আৰু বহি আৰু কিনো কৰিম বোলো সেইকাৰণে আপোনালোকৰ লগতে অলপ কথা পাতোঁ বুলি আহিলোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বিলাক চাইছে আৰু মানে ভিডিঅ'বিলাক চাইছে হয় কিছুমানে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ' যেতিয়াই দিওঁ আপোনালোকৰ তাত ন'টিফিকেশ্যন পাই যায় গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই বাৰু ভিডিঅ'বিলাক ৰেগুলাৰ দিবলৈ মই চেষ্টা কৰিম কাৰণ এটা কথা হয় মানে মোৰ ভিডিঅ' দিয়া ৰেগুলাৰ কৰিবলৈ ক'তো যোৱা হোৱা নাই এইকেইদিন যাব লাগিব কাৰণ মানে স্কুলতে 2টা বজালৈকে থকা হয় গতিকে আৰু স্কুলৰ পৰা আহিনো ক'লৈ যাম বুলি আকৌ ক্লাছ থাকে সেইটো কাৰণে মানে ক'লৈকো যাবলৈ হোৱা নাই কিন্তু মই এইবাৰে যাম বুলি ভাবিছোঁ দেওবাৰে যাম বুলি ভাবিছোঁ এতিয়াতো আপোনাৰ গৰম বন্ধ আহি আছে জুলাই মাহ চলিব এই জুলাই মাহত মই আপোনালোকক য'ত যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু বহুতো জেগা আছে যেনেকৈ আমাৰ ইয়াত গোলাঘাটতে আপোনালোকে দেখিছেও চাগে কিন্তু মানে মই আপোনালোকক মোৰ ভিডিঅ' যোগেদি আৰু এবাৰ দেখুৱাব বিচাৰিছোঁ আপোনালোকে চাইছে যদি নাই চোৱা আহিব আপোনালোকে বহুত ভাল জেগা আছে মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু তাৰ পৰা আপোনালোকে উপকৃতও হ'ব পাৰে কিছুমান কথাত মই আপোনালোকক দেখুৱাম আৰু গতিকে ভিডিঅ'বিলাক মোৰ চাই থাকিব আৰু এতিয়া মোৰ লগত ব'লক লিখা ঐ হিন্দী অ'কেইটা লিখা ধুনীয়াকৈ এয়া মই আপোনালোকক যে কৈছিলোঁ এতিয়া অলপ পাছতে ক্লাছ আহিব বুলি এয়া ক্লাছ আহিলে এয়া এতিয়া এইফালে লিখিবলৈ দিছোঁ এক্সাম চলি আছে সেইটো কাৰণে সিহঁতি আহিছে এয়া অপূৰ্ব এইফালে পিয়াক্ষী এইফালে মীনাক্ষী এইফালে বাস্তৱ ক্লাছ কৰিছেই লিখা ধুনীয়াকৈ লিখা ভৰিটো চপাই লোৱা ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আপোনালোকক আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই আৰু ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে জনাব যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ঠিক আছে সকলোৱে যাতে মোক আগবাঢ়ি যোৱাত সহায় সহযোগিতা কৰে এয়ে মোৰ কামনা তেন্তে আহিছোঁ আজিলৈ